এই টিকেটে কাটলো ৰ আজি তামান টেনশ্যন হৈ আছে পইচা পাতি 1 টকা নাই বাহিৰতে যাওঁ ৰ আজি অসমৰ পৰা क्या बोला तूने এই গাইছে এনে ধেমালি কৰিলো দে অ তিৰিটোৰ অসুখ হৈছে তাতে অলপ ডাক্তৰ তাক নিলি দে চুইমিং পুল এগলা আছে যেমান গা ধোৱা যেমান দুইবা দুইবা কিবাৰি আৰু পইচা পাতি আকৌ নালাগে 20 মিনিটৰ মূৰত মেডিকেল আহি পালো আৰু ঘৰৰ পৰা মেডিকেলৰ সন্মুখত যিমানহে গাড়ী তাতে হৈছে বৰষুণ মাৰি আছে কিপিয়াকে পিছালত গাড়ীখন থলো দে নপৰা কৰি মেডিকেলৰ ভিতৰে সোমালো সোমাইখানে টিকেটখন কাটিলো কাটি কেনে চাওঁ যে দুনিয়াৰ মানুহ এই এইগিলা মানুহ কেতিয়া চাওঁ হ'ব মই বস্তু 32 নম্বৰত এই বেটিটো হয় নাখতে সেইকাৰণে অলপ বাহিৰকে লৈ আহিলোঁ বাহিৰৰ কাৰণে দেখালো যায় আগিলা এই স্কিট থকা পৰিৱেশ গাছ চাছ বঢ়িয়াকৈ ৰুই থৈ দিছে একেবাৰে মানে বঢ়িয়া সেউজীয়া পৰিৱেশ আৰু এই পইচা চইচা নাই গাইছ পইচা চইচা থকা হ'লে এটা ফুলৰ পুলি কিনি আনিলেও এই সৰু বেটিটো কলাত নাখতেই গাইছ অহাৰ পৰা একবাৰ মোৰ আজি মানে দেহা কাহি লৈ গৈছে এতিয়া আৰু আকৌ ভোকো লাগিল এতিয়া সৰু বেটিটোক লৈ যাই দোকানত কিবা অলপ খায়ে শেষ লগা ধৰাতে মোৰেই ভোক লাগিল এতিয়া দোকানত যায় এই বেটিটোক কৈ আছোঁ ৰ গাইছ এখন স্কুলত মই পঢ়িছিলোঁ আগতে মোৰো পেটটো ভৰালোঁ বেটিটোকো এটা চিপ দিলোঁ এই গাইছ ভিতৰে আহিলোঁ আহি প্ৰসাদখিনি ল'লোঁ আজিৰ মিনি ব্লগটো সিমানে বাই বাই